Hello everyone, welcome to this video. A video to আমি proportion or বিষয় পঢ়িম। আমি ৰেচিঅ'ৰ গোটেইকেইটা পাৰ্ট আপলোড কৰি থলো, যদি আপোনালোকে চোৱা নাই সেইটো চাই ল'ব পাৰে। সো আমি প্ৰপৰশ্যনটো ষ্টাৰ্ট কৰোঁ। প্ৰপৰশ্যন মানে কি? প্ৰপৰশ্যন জনাৰ আগত প্ৰথম কথাটো ৰেচিঅ' জানি ল'ব লাগিব। এতিয়া প্ৰপৰশ্যন মানে কি? সমানুপাত বুলি কয়, কেতিয়াবা কেতিয়াবা অনুপাত বুলিও কয়। সো তাৰ সাইনটো কি হয় সেইটো চাই লওঁ আমি। তাক এনেকুৱা দুটা ৰেচিঅ' সাইন দি বুজায়, এইটো প্ৰপৰশ্যনৰ সাইন হয়। ঠিক আছে, এতিয়া আমি এটা এক্সাম্পল লওঁ প্ৰপৰশ্যন হয় কি। যেনেকুৱা আমি ৰেচিঅ'ত কি লিখোঁ, a ৰেচিঅ' b ইজ ইকুৱেল টু 1:2 লিখোঁ। সেইটোকে আমি কি লিখোঁ, a ডিভাইডেড বাই b ইজ ইকুৱেল টু 1/2। এতিয়া ইয়াত কি হয়, a আৰু b আছে হয় নাই, মানে a ৰ ভেলু কি হয় 1, b ৰ ভেলু কি হয় 2। এতিয়াতো এইটো ৰেচিঅ' হয়। এতিয়া প্ৰপৰশ্যন মানে কি হয়, যেনেকুৱা চাব 1/2 ইজ ইকুৱেল টু 3/6। যেতিয়া আমি এটা নাম্বাৰ বেলেগ এটা নাম্বাৰ এইটো এটা ফ্ৰেকশ্যনৰ লগত, এটা ফ্ৰেকশ্যন আৰু এটা ফ্ৰেকশ্যনৰ লগত যেতিয়া আমি কম্পেয়াৰ কৰোঁ নহয়, তেতিয়া আমি তাক প্ৰপৰশ্যন বুলি ক'ম। মানে এই বস্তুটো ইয়াৰ লগত প্ৰপৰশ্যন আছে। যেনেকুৱা আপোনালোকে শুনিছিলে নহয় ছায়েন্সত পঢ়োঁতে x ইজ ডাইৰেক্টলি প্ৰপৰশ্যনেল টু y, এনেকুৱা কিবা কিবি। সো তেনেকুৱাও ভাবিব পাৰে আপোনালোকে। প্ৰপৰশ্যন মানে কি, ৰিলেশ্যন এটাত আছে। যেনেকুৱা এটা এক্সাম্পল লওঁ আৰু এটা, যেনেকুৱা a ৰেচিঅ' b প্ৰপৰশ্যন c ৰেচিঅ' d। এইটো কি বুজায় জানে নাই? a ৰেচিঅ' b টো আমি জানো a/b। এতিয়া a b c d জগত নাম্বাৰছ হ'ব পাৰে, যেনেকুৱা 1 2 3 4 হ'ব পাৰে, এনি নাম্বাৰছ হ'ব পাৰে। আমি এটা এক্সাম্পল হিচাপে লৈছোঁ a ৰেচিঅ' b প্ৰপৰশ্যন c ৰেচিঅ' d। এতিয়া a ৰেচিঅ' b কি বুজায়, a/b। c ৰেচিঅ' d কি বুজায়, c ৰেচিঅ' d বুজায় c/d। আৰু প্ৰপৰশ্যন যোনটো চাইন আছে নহয়, এইটো ইকুৱেল বুজাব। ঠিক আছে, প্ৰপৰশ্যন চাইনটো ইকুৱেল বুজাব। এতিয়া এই প্ৰপৰশ্যনটো দি আমি কি কৰিব পাৰিম সেইটো আমি চাম। বেছি ডেপথত নাযাওঁ, একদম সৰু টপিক হয়। চাওঁ এতিয়া এইটো দি কি কৰিব পাৰিম। যেনেকুৱা আমাক যদি কয় 4টা নম্বৰ প্ৰপৰশ্যনত আছে, এটা এক্সাম্পল লওঁ। যদি আমাক কয় 1 proportion to 1:2 proportion 3:6, তেতিয়া আমি এইটোকে আমি মেথমেটিকেল টাৰ্মছত কি লিখিম, 1/2 ইজ ইকুৱেল টু, এইটো 1:2 মানে 1/2, প্ৰপৰশ্যন চাইন আঁতৰিলে কি আহিব, ইকুৱেল আহিব, ইজ ইকুৱেল টু 3/6। ঠিক আছে, মানে 1/2 টো যোনটো ৰিলেশ্যনত আছে, যেনেকুৱা কিহত আছে 1/2 যোনটো ৰিলেশ্যনত আছে, সেইটো ৰিলেশ্যনতে 3/6 আছে। এইটো কাৰণে আমি তাক প্ৰপৰশ্যন বুলি কওঁ। আমি এইটো ফৰ্মত লিখি ল'ব পাৰিম। এতিয়া কুৱেশ্যনত এক্সামত কুৱেশ্যন কেনেকুৱা আহিব এটা চাই লওঁ। এই 4টা নম্বৰ প্ৰপৰশ্যনত আছে। এতিয়া আমাক কি কৰিব, যে এই বস্তুটো অঁতৰাই x বুলি দি দিব, এই বস্তুটো 3টো অঁতৰাই x বুলি দি দিব। এতিয়া আমি ফাইণ্ড আউট কৰিব লাগে x ৰ ঠাইত কি আহিব। চ' আমি চাওঁ কি হ'ব। আমি কি জানো 1:2 মানে 1/2, প্ৰপৰশ্যন চাইন আঁতৰিলে মানে ইকুৱেল আহিছে x/6। ঠিক আছে, এতিয়া আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিওঁ। যেতিয়া এইফালে ভগ্নাংশ আছে, এইফালে ফ্ৰেকশ্যন আছে, ইকুৱেল টু সেইফালেও ফ্ৰেকশ্যন আছে, তেতিয়া আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিব পাৰোঁ। ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে কি হ'ব, 1 × 6 হ'ব। ক্ৰছ মাল্টিপ্লিকেশ্যন মানে কি, 1টো কাৰ লগত ইনটু কৰিম, 6ৰ লগত, আৰু x টো কাৰ লগত ইনটু কৰিম, 2 লগত ইনটু কৰিম। ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিম, তেতিয়া কি হ'ব, 6 1 × 6 ইজ ইকুৱেল টু 2x। 2 × x মানে 2x, 2 × x-ক আমি 2x বুলিও লিখিব পাৰোঁ। হৈ গ'ল। এতিয়া আমাক কাৰ ভেলু ওলাব লাগে, x-ৰ ভেলু ওলাব লাগে। এতিয়া আমি x যদি আমাৰ ভেলু ওলাব লাগে, আমাৰ 2টো এক্সট্ৰা হৈছে, আমি 2টো সেইফালে পঠিয়াই দিম। 2টো এইফালে ইনটু হৈ আছে, সেইফালে গ'লে কি হ'ব, ডিভাইড হৈ যাব। 6/2 ইজ ইকুৱেল টু x, আৰু x-ৰ ভেলু কি হ'ব, 2 1 × 2, 2 3 × 6, x-ৰ ভেলু হ'ব 3। বুজি পালে? এতিয়া প্ৰপৰশ্যন মানে কি, প্ৰপৰশ্যন মানে এটা ৰিলেশ্যন বুজাই আছে আমাক। প্ৰপৰশ্যন মানে আমাক এটা ৰিলেশ্যন বুজাই আছে যে এইকেইটা নাম্বাৰ লগত ৰিলেশ্যন এটা বনাই আছে। এতিয়া যদি আমি জানো প্ৰপৰশ্যন মানে, প্ৰপৰশ্যনৰ মেথমেটিকেল মিনিং আমি এনেকুৱা লিখিব পাৰোঁ। ঠিক আছে, তাৰপাছত যদি আমাক 4টা নম্বৰ প্ৰপৰশ্যনত থাকে, যদি এটা দিয়া নাথাকে, তেতিয়া আমি 3টা দিয়া থাকে আৰু এটা দিয়া নাথাকে, তেতিয়া আমি ওলাই দিব পাৰিম, অবভিয়াছলি পাৰিম। কাৰণ আমি এইটো ৰিলেশ্যনৰ পৰা চোৱা, x2 নাছিলে,
আমি ওলাই দিলোঁ পাৰিম আমি ওলাবলৈ আৰু এটা এক্সাম্পল লওঁ আৰু এটা এক্সাম্পল লৈ আছোঁ যেনেকা যদি আমাক দিয়া থাকে 2 ৰেচিঅ' এতিয়া আকৌ এবাৰ কৈ আছোঁ ভালকৈ বুজিব চেষ্টা কৰিব 2:10 proportion 5:25 2:10 proportion 5:25 এই বস্তুটো আমাক কি বুজায় একো নুবুজায় আমি কি লিখিব পাৰিম এইটো 2/10 = 5/25 লিখিব পাৰিম proportion মানে এইটো proportion আঁতৰিলে কি চাইন আহিব ইকুৱেল চাইন আহিব ঠিক আছে এতিয়া আপোনালোকে এইটো পাহৰি যাওক ইয়াত 4টা নম্বৰ আছে ইয়াত যদি কোনোবা এটা নম্বৰৰ জগত আমাক যদি x দিয়া থাকিলে হয় বা a দিয়া থাকিলে হয় আমি এইটো ফাইন্ড আউট কৰিব পাৰিলোঁ হয় যেনেকুৱা এইটো জগতত আমি ভাবোঁ এইটো জগতত এবাৰ ভাবিলোঁ যে এইটো দিয়া নাই 2 দিয়া নাই x দিয়া আছিলে মানে ইয়াতো 2 দিয়া নাই ইয়াত x দিয়া আছিলে সো আমি ফাইন্ড আউট কৰি দিব পাৰিম কেনেকৈ ফাইন্ড আউট কৰিম 5 5 25 ইকুৱেলৰ যোনটো তলত চক ইকুৱেলৰ এইটো সাইডে ওপৰৰ নম্বৰ আৰু ওপৰৰ নম্বৰ লব কাট খাব হৰ কাট খাব ঠিক আছে সো ইকুৱেলত ইয়াত হৰ মানে ডিনোমিনেটৰ আছে 5 1 5 5 2 10 সো x ৰ ভ্যালু কি হ'ব জানে এইটো হেফালে গৈ যাব x = 2 আমি এনেকুৱা যদি আমাক প্ৰপৰচনত দিয়া থাকে কিবা এটা বস্তু আৰু কিবা এটা বস্তু হুদিব তাৰ ভিতৰত মানে 4টা নম্বৰ প্ৰপৰচনত আছে আৰু এটা নম্বৰ দিয়া নাথাকিব সো আমি এটা নম্বৰ ওলাই দিব পাৰিম সিম্পল ইজি একদম এটা এক্সাম্পল লওঁ আকৌ লাষ্ট এটা এক্সাম্পল লওঁ এতিয়া এক্সাম্পল লোৱাৰ আগত এটা বস্তু দেখুৱাই দিওঁ কুৱেশ্যনটো দেখুৱাই দিওঁ এবাৰ যেনেকুৱা আকৌ কুৱেশ্যনটো কি থাকিব 3:9 proportion 7:21 এতিয়া এইটো নম্বৰ প্ৰপৰচনত আছে আমাক সুধি দিব পাৰে কাৰো কথা সুধি দিব পাৰে সো এইটোৰ কথা সুধিলে x ঠিক আছে আমাক কুৱেশ্যনত কি দিয়া থাকিব 3:9 proportion 7:x হয় তেতিয়াহ'লে x ৰ ভ্যালু কি হ'ব দেন আমাক কুৱেশ্যনত সুধিব দেন x = question mark এতিয়া এই কুৱেশ্যনটোৱে আমাক আৰু এটা টাইপত সুধিব পাৰে আৰু কেনেকুৱা সুধিব পাৰে সেম কুৱেশ্যন এনেকুৱা দিয়া থাকিব 3 9 7 and x are in proportion find x কি দিয়া থাকিব আমাক 3 9 7 और x सम अनुपात है तो x ज्ञात कीजिए এনেকুৱা থাকিব সো আমি গম পাব লাগিব যে এই কুৱেশ্যনটোত কি সুধিছে এই কুৱেশ্যনটোত কি কৈছে 3:9:7x এটা প্ৰপৰচনত আছে মানে আমি ভাবি ল'ব লাগিব যে 3:9 proportion 7:x হয় এইটো আমি ভাবি ল'ব লাগিব তাৰ পাছত আমাৰ x ক ওলাব কৈছে আমি কেনেকৈ কৰিম 3:9 মানে কি 3/9 proportion ওকে proportion নালাগে proportion আঁতৰিলে কি আহিব ইকুৱেল আহিব 7/x হৈ গ'ল এতিয়া x ৰ ভ্যালু লাগে x ইয়াত এফালে লৈ যাও x ইয়াত তলত আছে হেফালে গলে কত যাব ওপৰত x ওপৰলে গল এই গুটে বস্তুটো হেফালে পঠিয়াব লাগিব ইয়াত যোনটো আছে হেফালে পঠিয়ালে উল্টা হৈ যাব 7 * 9 / 3 হল 3 1 * 3 3 3 * 9 7 3 * 21 কি হৈ যাব 21 হৈ যাব x ৰ ভ্যালু বুজি পাইছে সাকে আপোনালোকে এতিয়া প্ৰপৰচন মানে কি হয় এতিয়া আমি আৰু আগলৈ যাম কিন্তু মই বেসিকটো কৈ দিলো কি প্ৰপৰচন হয় এতিয়া নরমাল প্রপরশনটো পাৰিব আপোনালোকে মই জানো এতিয়া মেইন টপিকলৈ যাও যোনটো এক্সামত আহে মেইন টপিকলৈ যাও এতিয়া প্ৰপৰশনৰো দুটা টাইপ থাকে এটা এনেকুৱা থাকে চাব যেনেকা এতিয়া আমি কৰিছিলো a/b proportion c/d এতিয়া এক্সাম্পলটোত আমি কি লৈছিলো 3:9 proportion 7:21 এনেকুৱা আছিল সব কেটা নম্বৰ বেলেগ বেলেগ হয় a বেলেগ হয় b বেলেগ হয় c বেলেগ হয় d বেলেগ হয় ঠিক আছে আৰু এটা প্ৰপৰচন থাকে a/b proportion b/c যোনটো আমাৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট আমি যোনটো এক্সামত ইম্পৰ্টেন্ট হয় হেতুৱে লিখিম এক্সট্ৰা নিহিকো আৰু এটা কি থাকে a/b proportion b/c যদি আপোনালোকে এই প্ৰপৰচনটোত ভালকে চাই ইয়াত কেটা বেলেগ বেলেগ নম্বৰ আছে চাৰিটা বেলেগ বেলেগ নম্বৰ আছে a b c আৰু d ইয়াত যদি আপোনালোকে চাই যে b ৰিপিট মাৰি আছে চক
A ৰেচিঅ' B আকৌ B পৰা ষ্টাৰ্ট হৈছে B ৰেচিঅ' C B ৰিপিট মাৰি আছে আৰু ইয়াত টোটেল কেইটা ডিফাৰেণ্ট নম্বৰ আছে A B আৰু C আছে হ'ল ইয়াত যদি আমাক সোধে যে D মান ওলাই দেখুৱা তেতিয়া আমাক এই তিনিটা দিয়া থাকিব নে নাথাকে থাকিব ইয়াত কিন্তু চক চাৰিটা ভ্যালু আছে প্ৰপৰচনত চাৰিটা ভ্যালু আছে কিন্তু দিয়া থাকিব অকল দুটাৰ মান আৰু আমি এটা বস্তু ওলাই দিব পাৰিম যেনেকা A আৰু B ৰ মান দিয়া থাকিলে আমি C ওলাই দিব পাৰিম কাৰণ এটো B ৰ মান দিয়া আছে এতিয়া কনফিউজ হ'ব নালাগে মই অকল বুজাইছো যে টাইপস অফ প্ৰপৰচন দুটা আমি পঢ়িম এটা যোনটো কন্টিনিউয়াসলি যাব আৰু এটা যোনটো ৰিপিট মাৰিব সো কন্টিনিউয়াসলি A B C D আৰু ইয়াত A ৰেচিঅ' B প্ৰপৰচন C ৰেচিঅ' D এতিয়া এটো কেলে কাম আহিব সক মই দেখাইছো যেনেকা আৰু এটা एग्जांपल লওঁ এতিয়া আমি কি ওলাইছিলো 3:9 proportion 7:21 ওলাইছিলো আৰু এই 21 টোৱে আমাক এবাৰ হুদিছিলে নে নাই আমি ওলাইছিলো এটো সলভ কৰি x ৰ ভ্যালু যেতিয়া আমাক এটা প্ৰপৰচন দিয়া আছে আৰু তাৰ লাষ্টৰ নম্বৰটো ওলাব দিছে যেতিয়া আমাক এটা প্ৰপৰচন দিছে আৰু এটো কি হয় মই কৈছিলো নহয় এটো সব ডিফাৰেন্ট নম্বৰ A ৰেচিঅ' B প্ৰপৰচন C ৰেচিঅ' D হয় সো সব ডিফাৰেন্ট নম্বৰ এটো হয় সো যেতিয়া এটো টাইপৰ প্ৰপৰচন আমাক খুদে ঠিক আছে মানে কমসে কম তিনটা নম্বৰ দিয়া থাকিব লাগিব সো যেতিয়া আমাক এটো দিয়া থাকে আৰু লাষ্টৰটো বিষয়ে খুদে তেতিয়া আমি ইয়াক ফোর্থ প্ৰপৰচন বুলি কওঁ ফোর্থ প্ৰপৰচন বুলি কওঁ আমাক যদি কয় ফোর্থ প্ৰপৰচন তেতিয়া আমি গম পাই যাব লাগিব যে আমাক A ৰেচিঅ' B প্ৰপৰচন আমি কোনটো প্ৰপৰচন ইউজ কৰিম A ৰেচিঅ' B প্ৰপৰচন C ৰেচিঅ' D ইউজ কৰিম ঠিক আছে কাৰণ ফার্স্ট সেকেন্ড থার্ড ফোর্থ আহি আছে ফোর্থ প্ৰপৰচন ইজি সো আমি লিখি লও ইয়াত ফোর্থ প্ৰপৰচন কলে আমি কোনটো প্ৰপৰচন ইউজ কৰিম চাবো ফোর্থ প্ৰপৰচন কলে আমি কোনটো ইউজ কৰিম A ৰেচিঅ' B প্ৰপৰচন C ৰেচিঅ' D ইউজ কৰিম A ৰেচিঅ' B প্ৰপৰচন C ৰেচিঅ' D ইউজ কৰিম এতিয়া ফোর্থ প্ৰপৰচন কৈছে মানে আমি কোনটো ওলাম D ৰ ভ্যালু ওলাম ঠিক আছে হৈ গল এটো বুজি পালো এতিয়া যদি আমাক সেকেন্ড প্ৰপৰচন দিয়ে সেকেন্ড এটো 77 সমানুপাত বা তেনেকুৱা কিবা এটা কয় সেকেন্ড প্ৰপৰচন বা আমাক মিন প্ৰপৰচন বুলি কয় সেকেন্ড প্ৰপৰচন বা মিন প্ৰপৰচন বুলি কয় তেতিয়া আমি জানে কোনটো প্ৰপৰচন ইউজ কৰিম এটো প্ৰপৰচন ইউজ কৰিম চাব A ৰেচিঅ' B প্ৰপৰচন B ৰেচিঅ' C সো ইয়াত B ৰিপিট মাৰি আছে সেকেন্ড প্ৰপৰচন আৰু মিন প্ৰপৰচন ওলাব গলে আমি কোনটো প্ৰপৰচন ইউজ কৰিম A ৰেচিঅ' B প্ৰপৰচন B ৰেচিঅ' C যত B ৰিপিট মাৰি আছে এতিয়া আপোনালোকে মোক নিজে কওকচোন সেকেন্ড কোনটো হয় সো ফার্স্ট সেকেন্ড এটো কি সেকেন্ড প্ৰপৰচন ই যদি সেকেন্ড হয় ইউ সেকেন্ড হ'ব এই দুইটাৰ পৰা এটা ভ্যালু ওলালে হ'ল ইউ সেকেন্ড প্ৰপৰচন ফার্স্ট সেকেন্ড তেতিয়া হলে এটো কোন হ'ব থার্ড তেতিয়া আমি যদি আমাক থার্ড প্ৰপৰচন কয় থার্ড প্ৰপৰচন বুলি কয় তেতিয়া আমি কাক ওলাম কোনটো প্ৰপৰচন ইউজ কৰিম A ৰেচিঅ' B প্ৰপৰচন B ৰেচিঅ' C ইউজ কৰিম আৰু কাক ওলাব কৈছে ফার্স্ট এটো সেকেন্ড এই B টো সেকেন্ড হয় এই B টো সেকেন্ডে হয় কাৰণ ভ্যালু সেম আৰু এটো কি হল থার্ড সো থার্ড প্ৰপৰচন ওলাব গলে আমি কাক ওলাম C ওলাম এইটো বস্তু আপোনালোকক মনত থব লাগিব যেনেকুৱা এটা एग्जांपल লওঁ আমাক কোৱেশ্চন কেনেকুৱা দিয়া থাকিব পাৰে এটো চাব কোৱেশ্চন নম্বৰ 1 সো আহিছে নে ভিডিওত বহুত জগা ইয়াত লৈছো কোৱেশ্চন নম্বৰ 1 আমাক এনেকুৱা দিয়া থাকিব 2 4 9 নহয় এনেকুৱা দিয়া নাথাকে এনেকুৱা চাব find the fourth proportion to 2 4 and 9 ইয়াত কি কোৱেশ্চন দিয়া থাকিব find the fourth proportion to 2 4 9 এতিয়া দুটা আমি এইটো প্ৰপৰচন হয় এইটো প্ৰপৰচনৰ কথা কৈ আছে হেতু আইডেন্টিফাই কৰিবৰ কাৰণে দুটা টেকনিক আছে প্ৰথম কথা আমাক ইয়াত তিনটা নম্বৰ দিয়া আছে সো তিনটা নম্বৰ কেলে দিয়া আছে কাৰণ ইয়াত চাৰিটা নম্বৰ বিষয় আছে প্ৰপৰচনটোত সো তিনটা নম্বৰ দিয়া থাকিলে এটা নম্বৰ ওলাব লাগিব টোটাল কেটা নম্বৰ আছে বেলেগ চাৰিটা এতিয়া সেকেন্ড প্ৰপৰচন কেনেকা বিচাৰিব চাব এনেকা কোৱেশ্চন কেনেকা আহিব ফাইন্ড দি সেকেন্ড নাইবা ইয়াক মিন প্ৰপৰচন বুলিও কয় দ্বিতীয় সমানুপাত 2
2 8 and 2 ইয়াত কি কোৱেশ্চন থাকিব ফাইন্ড দি সেকেন্ড অর মিন প্রপোর্শন টু 8 and 2 ইয়াত যদি আপোনালোকে চাই আমাক কাৰ প্ৰপোৰ্শন ফাইন্ড দি সেকেন্ড প্ৰপোৰ্শন টু 8 and 2 কেটা নম্বৰ দিয়া আছে ইয়াত অকল দুটা নম্বৰ দিয়া আছে মানে প্ৰপোৰ্শনত কেটা নম্বৰ থাকিব তিনটা নম্বৰ থাকিব তেতিয়াহে দুটা নম্বৰ দিয়া থাকিলে এটা নম্বৰ ওলাম ঠিক আছে ইয়াত তিনটা নম্বৰ দিয়া আছে মানে প্ৰপোৰ্শনটোত চক চাৰিটা বেলেগ বেলেগ নম্বৰ আছে প্ৰপোৰ্শনটোত চাৰিটা বেলেগ বেলেগ নম্বৰ আছে যদি তিনটা দিয়া থাকে এটা ওলাই দিম প্ৰপোৰ্শনটোত দুটা বেলেগ বেলেগ নম্বৰ দিয়া আছে মানে এটা নম্বৰ সেম আহি আছে সো আমি মানে এতিয়া এটো গম পাও এতিয়া এটো গম পাও এতিয়া এটো ওলাই দিব পাৰিম আৰামছে এটো কোৱেশ্চন কেনেকুৱা আহিব ফাইন্ড দি 4 and 2 find the third proportion to 4 and 2 কোৱেশ্চন এনেকুৱা আহিব ঠিক আছে মই আপোনালোকক একেবাৰে কম্পেয়াৰ কৰি দেখুৱাই আছো কেনেকুৱা কি হয় সো আমাৰ ফোৰ্থ প্ৰপোৰ্শন দিলে এতিয়া আপোনালোকে ভালকে বুজিব চেষ্টা কৰিব ফোৰ্থ প্ৰপোৰ্শন দিলে আমি কি প্ৰপোৰ্শন ইউজ কৰিম a ratio b proportion c ratio d সেকেন্ড প্ৰপোৰ্শন আৰু থাৰ্ড প্ৰপোৰ্শনৰ বিষয় দিলে b ৰিপিট মাৰিব a ratio b proportion b ratio c এতিয়া মই হয়তো আপোনালোকক শৰ্টকাটো শিকাই দিব পাৰো কিন্তু বেসিকটো শিকি ল'ব লাগে থাৰ্ড প্ৰপোৰ্শনো ক'লে a ratio b proportion b ratio c সেকেন্ড প্ৰপোৰ্শনত b or b মান সুধি আছে মিনৰ মান সুধি আছে আৰু থাৰ্ড প্ৰপোৰ্শনত আমাৰ লাষ্টৰটো c মান সুধি আছে ঠিক আছে এতিয়া কৰিব কেনেকা লাগে প্ৰথম এটো কোৱেশ্চন লও ফাইন্ড দি ফোৰ্থ প্ৰপোৰ্শন টু 2 4 and 9 মানে আমাক চতুৰ্থ ফোৰ্থ টার্ম ওলাব কৈছে ফোৰ্থ টার্ম মানে a b আৰু c ভ্যালু দিয়া আছে এটো কোন হয় প্ৰথমটো a b c দিয়া আছে ফোৰ্থ ওলাব কৈছে মানে আমি কি জানো 2:4 আমাক কোৱেশ্চন হিচাপে 2:4 is equal to proportion 9 এতিয়া মানে ফোৰ্থ ওলাব কৈছে তো d লিখি দিও d ওলাব কৈছে তাৰ পাছত আমি কি লিখিব পাৰিম এটো 2/4 is equal to 9/d লিখিব পাৰিম কটাকটি কৰিব পাৰিম 2 1 যা 2 2 2 যা 4 এতিয়া d ক্ৰস মাল্টিপ্লিকেশন হ'ব d 1 যা d আৰু 9 2 যা 18 সো d ভ্যালু কি হ'ব 18 হ'ব ফোৰ্থ প্ৰপোৰ্শন এনেকা ওলাম সেকেন্ড প্ৰপোৰ্শন কেনেকা ওলাম চাবো সেকেন্ড প্ৰপোৰ্শন কেনেকা ওলাম আমাক যেতিয়া কৈছে হ'ব আমি লিখি লও a ratio b আমি প্ৰপোৰ্শন কি ইউজ কৰিম a ratio b proportion b ratio c ইউজ কৰিম এতিয়া আমাক এই দুটা যে ভ্যালু দিয়া আছে কাৰ দিয়া আছে আৰু আমি কি জানো সেকেন্ড অর মিন প্ৰপোৰ্শন মানে দ্বিতীয় সমানুপাত মানে a b ৰ বিষয়ে সুধিছে মানে আমাক a আৰু c ৰ ভ্যালু দিয়া আছে সো a কি হ'ব 8 হ'ব প্ৰথমটো a হ'ব 8 ratio b ভ্যালু দিয়া নাই b proportion b ratio c নহয় সরি c ভ্যালু দিয়া আছে 2 কারণ আমার b ভ্যালু দিয়া নাই আৰু বাকি দুটা ভ্যালু দিয়া আছে পুট কৰিলো 8/b is equal to b/2 b into b square is equal to 8 2 is 16 যদি b square 16 হয় তেতিয়া b কি হ'ব 4 হ'ব কারণ স্কয়ার টু হেফালে গলে কি হ'ব ৰুট হ'ব স্কয়ার ৰুট অফ 16 কি হয় 4 হয় হৈ গল এটো পাইলো মই হিকাম শর্টকাটত কেনেকা কৰিব লাগে এতিয়া বেসিকটো কৰিলো এতিয়া এটো উলাব পাইলো আমি কাৰটো উলালো মিডলৰটো উলাই দিলো b এতিয়া ইয়াত কি কৈছে থাৰ্ড প্ৰপোৰ্শনৰ কথা ফাইন্ড দি থাৰ্ড প্ৰপোৰ্শন টু 4 and 2 এটো p মানে প্ৰপোৰ্শন দে 4 and 2 সো আমি প্ৰপোৰ্শন আগত লিখিলো আমি থাৰ্ড প্ৰপোৰ্শন হলে কি প্ৰপোৰ্শন ইউজ কৰিম a ratio b proportion b ratio c ইউজ কৰিম আৰু থাৰ্ড প্ৰপোৰ্শন মানে c বিষয়ে সুধি আছে মানে a আৰু b ৰ ভ্যালু আমাৰ দিয়া আছে a কি হয় 2 4 b কি হয় 2 সো a/b is equal to b/c লিখিব পাৰিম আৰু a ভ্যালু কি হয় 4 হয় 4 divided by b ভ্যালু দিয়া আছে b ভ্যালু কি হয় 2 হয় 2 is equal to আকৌ b ভ্যালু কি হয় 2 হয় divided by c 2 2 যা 4 তাৰ পাছত চাব এইটো সক এফালে যোনটো ভগ্নাংশ আছে আৰু এফালে যোনটো ভগ্নাংশ আছে ফ্র্যাকশন আছে তাৰ উপৰ নিউমাৰেটৰ আৰু নিউমাৰেটৰ কেনসেল যাব পাৰে সো 2 1 যা 2 2 1 যা 2 এটা কি হ'ল c is equal to 1 হৈ গল ঠিক আছে c is equal to 1 হৈ গল আমি এটো বস্তুটো এনেকুৱা উলাম কেতিয়া এনেকুৱা উলাম জানে যেতিয়া এক্সামত পাহৰি যাম এতিয়া আমি ট্ৰিক মনত কৰিম আৰামছে হৈ যাব কিন্তু বস্তুটো এনেকুৱা হয় সো আমি এনেকুৱা এক্সামত মানে এটো বেসিকটো বুজাই দিলো আপোনালোকক এতিয়া আমি শর্টকাটত অকমান কেনেকুৱা কৰিম ফোৰ্থ প্ৰপোৰ্শনটো এনেকুৱাই থাকিব ইয়াতকে একো শর্টকাট নাই ইয়াত কৰিবলে
সেইটো আছে যদিও ইমান মাথা মাৰি লাভ নাই এনেকুৱা আৰামছে গম পালে হ'ল এতিয়া কেনেকুৱা কৰিব ফ'ৰ্থ প্ৰপ'ৰ্শ্যনটো আপোনালোকে এইটো লিখি লওক মই ফ'ৰ্থ প্ৰপ'ৰ্শ্যনটো আৰু এবাৰ মোহাৰি দেখুৱাই আছোঁ লিখিলে এতিয়া ফ'ৰ্থ প্ৰপ'ৰ্শ্যনটো মই মোহাৰি আছোঁ আপোনালোকে পজ কৰি লিখি লওক ফ'ৰ্থ প্ৰপ'ৰ্শ্যনটো আমি ডাইৰেক্ট গম পাব লাগিব কেনেকুৱা কৰিব লাগে ইয়াত আমি 4টা ষ্টেপত কৰিছিলোঁ এতিয়া আমি 2টা ষ্টেপত কৰিব চেষ্টা কৰিম এ বি চি মান দিয়া আছে আমি কি জানো এ বাই বি এ কোনটো এইটো এ এইটো বি এইটো চি এ বাই বি মানে 2/4 ইজ ইকুৱেল টু চি বাই ডি 9 বাই আৰু ডি ভেলু ওলাব কৈছে ডি লিখি দিলোঁ 2 1 যা 2 2 2 যা 4 এতিয়া ক্ৰছ মাল্টিপ্লিকেশ্যন কৰোঁ ডি 1 যা ডি ইজ ইকুৱেল টু 9 2 যা 18 ইমানটোৱে ওলাব আছিলে ফ'ৰ্থ প্ৰপ'ৰ্শ্যনত এই ফ'ৰ্থ প্ৰপ'ৰ্শ্যনটো আপোনালোকে এতিয়া পজ কৰি লিখি লওক মই ছেকেণ্ড প্ৰপ'ৰ্শ্যন আৰু থাৰ্ড প্ৰপ'ৰ্শ্যনটো ভালকৈ ক'ম ছেকেণ্ড প্ৰপ'ৰ্শ্যনটো আৰু থাৰ্ড প্ৰপ'ৰ্শ্যনটো ভালকৈ ক'ম আপোনালোকে পজ কৰি লওক মই ইৰেজ কৰি আছোঁ ছেকেণ্ড প্ৰপ'ৰ্শ্যন ছেকেণ্ড প্ৰপ'ৰ্শ্যনত আমাক কি প্ৰপ'ৰ্শ্যন ইউজ কৰিব লাগে এ ৰেচিঅ' বি প্ৰপ'ৰ্শ্যন বি ৰেচিঅ' চি ইউজ কৰিব লাগে এতিয়া আমাক ওলাব কি লাগে বিচাৰিছে কি ছেকেণ্ড মানে বি ভেলু ওলাই আছে বি ভেলু ওলাব কৈছে আমি ইয়াতে চাওঁচোন বি ভেলু কি হয় ওলাই চাওঁ আমি এ ৰেচিঅ' বি মানে এ বাই বি ইজ ইকুৱেল টু বি বাই চি এতিয়া বি ভেলু লাগে মানে বি ইনটু বি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিওঁ চ' বি ইনটু বি কি হ'ব বি স্কুৱেৰ ইজ ইকুৱেল টু এ ইনটু চি এ চি হ'ব বি ভেলু লাগে মানে বি ইফালে থওঁ প্লাছ সেইফালে গ'লে মাইনাছ হয় ডিভাইড সেইফালে গ'লে ইনটু হয় স্কুৱেৰ সেইফালে গ'লে স্কুৱেৰ ৰুট হৈ যাব বৰ্গমূল হৈ যাব এ চি স্কুৱেৰ ৰুট অফ এ চি হৈ যাব ঠিক আছে এতিয়া কুৱেশ্যন কেনেকুৱা থাকিব এটা কুৱেশ্যন ইয়াত লিখি লওঁ ফাইণ্ড দি ছেকেণ্ড প্ৰপ'ৰ্শ্যনেল to 9 and 4 find the second proportional to 9 and 4 এইটো 9 হয় 9 and 4 কেনেকুৱা কৰিব লাগে আমি চাওঁ আপোনালোকে মোক কওকচোন এইটো 9 টো কি হয় এ হয় ছেকেণ্ড প্ৰপ'ৰ্শ্যনেল সুধি আছে মানে বি ভেলু বিচাৰিব লাগে আৰু এইটো চি হয় আমি একো কৰিব নালাগে জানে বি ভেলুটো কি হয় স্কুৱেৰ ৰুট অফ এ চি আমাৰ ওলাব কি লাগে বি ওলাব লাগে এইটো লিখিব দৰকাৰ নাই আপোনালোকে কি কৰিব যেতিয়া ছেকেণ্ড প্ৰপ'ৰ্শ্যন বা মিন প্ৰপ'ৰ্শ্যনৰ কথা কয় স্কুৱেৰ ৰুট দিব দিলে স্কুৱেৰ ৰুট এ আৰু চি ইনটু কৰি দিব লাগে এতিয়া এ য'তে লিখক চি যোনটো হওক আমি 2টা নম্বৰ দিয়া আছে এই দুটাক ইনটু কৰি দিম ঠিক আছে 9 বৰ্গমূলৰ স্কুৱেৰ ৰুটত বাহিৰত আহিলে কি হৈ যাব 3 স্কুৱেৰ 9 হয় চ' 3 স্কুৱেৰ আছে চ' আহিলে বাহিৰত আহিলে কি হৈ যাব 3 হৈ যাব 4 বাহিৰত আহিলে 2 হৈ যাব আৰু 3 2 6 হ'ব নহ'লে কেনেকুৱা কৰিব পাৰে 9 4 36 আৰু স্কুৱেৰ ৰুট অফ 36 ইজ অলৱেজ 6 আমি এনেকুৱা কৰি দিম শ্বৰ্টকাট আমি কালি ভিডিঅ' প্ৰেক্টিছ কৰিম এইটো আৰু নেক্সট এটা ভিডিঅ' আহিব মানে সেইটোত প্ৰেক্টিছ কৰিম কিন্তু এতিয়া মই বুজাই দিছোঁ যেতিয়া আমাক ছেকেণ্ড প্ৰপ'ৰ্শ্যন বুলি দিয়া থাকিব তেতিয়া একো নকৰোঁ স্কুৱেৰ ৰুট এটা দিম যোনটো 2টা নম্বৰ থাকে সেই 2টা ভিতৰত ইনটু কৰি দিম চ' স্কুৱেৰ ৰুট এটা দিলোঁ যোনটো 2টা নম্বৰ থাকে এইটো ইনটু কৰিলোঁ ইনটু কৰাৰ পাছত যোনটো আনচাৰ আহিলে আল্টিমেটলি সেইটো আমাৰ আনচাৰ হয় বুজি পালে চ' স্কুৱেৰ আপোনালোকে মনত থ'ব কি কৰিম এইটো আমাৰ মেইন ফৰ্মুলা আমি এনে ট্ৰিক হোৱা নাই ইয়াত ফৰ্মুলা হিচাপে গৈ আছে চব ফৰ্মুলাইট মানে এই বেছিকৰ পৰাই ট্ৰিক আহে ঠিক আছে কি কৰিব লাগিব ছেকেণ্ড প্ৰপ'ৰ্শ্যন বিচাৰিছেতো ভিতৰৰ 2টা নম্বৰ স্কুৱেৰ ৰুট দি ভিতৰৰ 2টা নম্বৰ ইনটু কৰি দিব লাগিব এতিয়া থাৰ্ড প্ৰপ'ৰ্শ্যনৰ বিষয়ে পঢ়োঁ থাৰ্ড প্ৰপ'ৰ্শ্যন আমি কি জানো থাৰ্ড প্ৰপ'ৰ্শ্যনত আমাক কোনটো প্ৰপ'ৰ্শ্যন ইউজ কৰিব লাগে এ ৰেচিঅ' বি প্ৰপ'ৰ্শ্যন বি ৰেচিঅ' চি এ বাই বি ইজ ইকুৱেল টু বি বাই চি আৰু আমাক ওলাব কাক লাগে ইয়াত চি ওলাব লাগে আমি ইয়াত কৰি দিওঁ এইটো কি হ'ব এ চি এ ইনটু চি এ চি হ'ব ক্ৰছ মাল্টিপ্লিকেশ্যন হ'ব এ ওপৰ তলত ইনটু হ'ব ইজ ইকুৱেল টু বি স্কুৱেৰ কাৰ ভেলু ওলাব লাগে চি ভেলু ওলাব লাগে আমাৰ এ ভেলু ওলাব নালাগে নহয় এ সেইফালে পঠিয়াই দিওঁ চি ইজ ইকুৱেল টু বি স্কুৱেৰ বাই এ ফৰ্মুলা ওলালে এতিয়া এইটো প্ৰেক্টিকেলি কেনেকুৱা কৰিম চাব ফৰ্মুলাটো ঝামেলা হয় না এটা কুৱেশ্যন লওঁ ফাইণ্ড দি এণ্ড 9 ফাইণ্ড দি থাৰ্ড প্ৰপ'ৰ্শ্যন টু 3 and 9 এতিয়া এইটো আমি কেনেকুৱা কৰিম চাব থাৰ্ড প্ৰপ'ৰ্শ্যন মানে কাৰ বিষয়ে সুধিছে চি বিষয়ে সুধিছে আমি একো নকৰোঁ আমি কি কৰিম বি স্কুৱেৰ ডিভাইডেড বাই এ আমি একো নকৰোঁ ইয়াত চাব ভালকৈ যোনটো লাষ্টত আছে নম্বৰটো
কোন আছে এইটো এ এইটো বি যোনটো লাষ্টত আছে পিছফালে আছে তাক আমি 9 লিখিলোঁ স্কুৱেৰ দি দিলোঁ ডিভাইডেড বাই যোনটো আগত আছে এইটো লিখি দিলোঁ ঠিক আছে সো আমি লাষ্টৰ নম্বৰ যোনটো লাষ্টত আছে আমি কি কৰিলোঁ এইটো 9 দিলোঁ তাৰ ওপৰত বৰ্গ দিলোঁ স্কুৱেৰ দিলোঁ ডিভাইডেড বাই 3 কৰিলোঁ আৰু এইটো আমাৰ আনসাৰ হৈ যাব 9 মানে 9 * 9 9 স্কুৱেৰ মানে 9 * 9 ডিভাইডেড বাই 3 3 3 * 9 9 3 * আমাৰ আনসাৰ কি হ'ব 27 হৈ যাব আমি কি কৰিব লাগিব b স্কুৱেৰ ডিভাইডেড বাই a কৰিব লাগিব b স্কুৱেৰ ডিভাইডেড বাই a বুজি পোৱা নাই যদি লাষ্টৰ সব a b হয় লাষ্টত যোনটো নম্বৰ আছে সেইটো স্কুৱেৰ কৰিম ডিভাইডেড বাই যোনটো আগফালে নম্বৰ আছে সেইটো কৰিম আৰু আমি সেকেন্ড প্ৰপোৰ্শনত কি কৰিম সেকেন্ড প্ৰপোৰ্শনত একো নকৰোঁ স্কুৱেৰ ৰুট এটা দিম স্কুৱেৰ ৰুট এটা দি পিনি যোনটোটা নম্বৰ দিয়া আছে ভিতৰত ইনটু কৰি দিম সিম্পল থাৰ্ড প্ৰপোৰ্শনত যোনটো দুটা নম্বৰ দিয়া থাকিব লাষ্টত যোনটো নম্বৰ আছে তাক লম স্কুৱেৰ কৰি দিম ডিভাইডেড বাই যোনটো ফাৰ্ষ্টত নম্বৰ দিয়া আছে সেইটো কৰি দিম আৰু ফৰ্থ প্ৰপোৰ্শনটো সবতছে ইজি হয় তিনটা নম্বৰ দিয়া আছে a b c ভ্যালু দিয়াই থাকিব d ওলাব লাগে আমি জাস্ট a by b = c by d কৰিব লাগিব আপোনালোকে প্ৰপোৰ্শনালিটিটো মনত থব লাগিব কি প্ৰপোৰ্শন ইউজ কৰিছে a b a ratio b proportion c ratio d fourth proportional টাইমত সেকেন্ড আৰু থাৰ্ড proportion টাইমত a ratio b proportion b ratio c b ৰিপিট মাৰিব বুজি পালে আপোনালোকে এইটো এতিয়া আমি এইকেইটা গম পালো এতিয়া আমি নেক্সট ক্লাছত এইকেইটাৰ ওপৰত কোৱেশ্চন লৈ আনিম সো আজি ভিডিঅ'টোত ইমানটোৱে আপোনালোকে যদি বুজি পাইছে লাইক এটা কৰি দিব প্লিজ আৰু নেক্সট ভিডিঅ'টো চাব নহলে বুজি নাপাব ক্লিয়াৰ হৈ যাব তেতিয়া আৰু ভিডিঅ'টো এনে চাই নাথাকিব নোটবুক এটা লৈ ল'ব ঠিক আছে আজি এই কাৰণে ইমানটোৱে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিঅ'